আজি 11 মাৰ্চ বৃহস্পতিবাৰ কালি বুধবাৰে অসমৰ বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীয়ে অসম বিধানসভাত 2025-26 বিত্তবৰ্ষৰ বাজেট প্ৰস্তুত কৰিছে, প্ৰেজেণ্ট কৰিছে। বাজেট এটা গতানুগতিক নিয়মীয়া বস্তু, সেই সম্পৰ্কত আমি বিস্তৃত আলোচনালৈ নাযাওঁ, কিন্তু এটা বিশেষ বিষয় যিটোক লৈ পেলাই আজি ছ'চিয়েল মিডিয়া বা মেইন ষ্ট্ৰীম মিডিয়াত আলোচনা হৈছে আৰু অসমৰ কাৰণে এইটো এটা অভিলাষী এটা বিষয় হিচাপে উপস্থাপন কৰিব বিচাৰিছে স্বয়ং অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে, সেইটো হৈছে ছেটেলাইট, যে অসমৰ এটা নিজস্ব ছেটেলাইট থাকিব। এই সম্পৰ্কে অকণমান এটা আলোচনা কৰিব মই খুজিছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কালি অসম বিধানসভাৰ বাজেট অধিৱেশনৰ পিছতে সংবাদমেলৰ আয়োজন কৰি কৈছে যে অসমৰ নিজা ছেটেলাইট থাকিব আৰু যিটো ভাৰতবৰ্ষৰ আটাইকেইখন ৰাজ্যৰ ভিতৰত প্ৰথম হ'ব। গতিকে এইটো তেখেতৰ চৰকাৰৰ এইটো এটা বিৰাট ডাঙৰ এচিভমেণ্ট হিচাপে তেখেতে গণ্য কৰিব খুজিছে, প্ৰেজেণ্ট কৰিব খুজিছে। মই এই ছেটেলাইট সম্পৰ্কীয় বা স্পেচ ছায়েন্স সম্পৰ্কীয় এক্সপাৰ্ট মানুহ নহয়, গতিকে মই এই বিষয়ে ক্ৰিটিকেল এনালাইচিছ দিব নোৱাৰিম, কিন্তু এগৰাকী লেমেন এনথুচিয়াষ্ট নাগৰিক হিচাপে যিখিনি কথা নিজে অলপ চলপ জানো, যিখিনি কথা পঢ়া শুনা কৰি বুজিছোঁ, আৰু আজি মই দুগৰাকী স্পেচৰ লগত জড়িত, স্পেচ ছায়েন্সৰ লগত জড়িত ব্যক্তিৰ সৈতে কথা পাতি যিটো কথা বুজি পাইছোঁ, তাৰ ভিত্তিত মই বুজি পোৱা কথাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব খুজিছোঁ। মনলৈ কেইটামান প্ৰশ্ন আহিছে আৰু বহুত মানুহৰ মনলৈ এনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে। মই ভাবিছোঁ মোৰ আলোচনাটো শুনিলে আপোনালোকৰ মনৰ সেই প্ৰশ্নবোৰৰ উত্তৰ পোৱাত আপোনালোকৰ সুবিধা হ'ব। প্ৰথম কথা যে অসমৰ দৰে ৰাজ্যই, আমি আগতে জানো যে ভাৰতে ছেটেলাইট পঠিয়ায়, আমেৰিকাই ছেটেলাইট পঠিয়ায়, ৰাছিয়াই ছেটেলাইট পঠিয়ায়, চাইনাই ছেটেলাইট পঠিয়ায়। অসমৰ দৰে এখন ৰাজ্যই, কোনোবা এখন ৰাজ্যই, ভাৰতৰ যিকোনো এখন ৰাজ্যই সাধাৰণতে ছেটেলাইট পঠিওৱাৰ উদাহৰণ আমি নাজানো, তেনেকৈ নাই। মুখ্যমন্ত্ৰীয়ে কৈছে যে অসমে প্ৰথম ছেটেলাইট পঠিয়াব। গতিকে স্বাভাৱিক প্ৰশ্ন আহিছে যে এইটো সঁচাকৈ ডাঙৰ এচিভমেণ্ট নেকি, বা এইটো কিমান ডাঙৰ কাম, বা এইটো সম্ভৱ নেকি? এই প্ৰশ্নটোৰ প্ৰথম উত্তৰটো হৈছে সম্ভৱ। এটা ছেটেলাইট আজিকালি বৰ ডাঙৰ কাম নহয়। সৰু সুৰা ছেটেলাইট আজিকালি কলেজ ইউনিভাৰ্চিটিৰ ল'ৰা ছোৱালীও পঠিয়াবলৈ আৰম্ভ কৰিছে। কিউব ছেট বুলি কয়, সৰু, মই পঢ়ি পেলাই যিটো পাইছোঁ যে এটা কিউব ছেট, সৰু টাইপৰ এটা ছেটেলাইট 20x20, 20 চেণ্টিমিটাৰ 20 চেণ্টিমিটাৰ 20 চেণ্টিমিটাৰ এনেকৈ 20x20 এটা ছেটেলাইট বনাই পঠিয়ালে এইটো বৰ বেছি ধৰক 1-1.5 কোটিমান টকাৰ ভিতৰত এনেকুৱা এটা ছেটেলাইট আমি পঠিয়াই জেগাত থৈ দিব পাৰোঁ। যে এটা ছেটেলাইট, এনেকুৱা ধৰণৰ এটা সৰু ছেটেলাইট বনোৱাৰ খৰচ 1.5 কোটিমান টকা পৰে। যিটো পঠিয়াওঁতে, যিটো উৎক্ষেপণ কৰোঁতে, যেনে শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপণ কৰা হয়, ইছৰোৱে কৰে, সেইটো কৰোঁতে আৰু 4 কোটি 4.5 কোটি টকা খৰচ হয়। আৰু তাৰ মেইনটেনেন্স আৰু অপাৰেশ্যন, সেইটোৰ কাৰণে বছৰি এটা খৰচ আছে। সেই খৰচটো আৰু মোটামুটি 1.5 কোটি 2 কোটিমান বছৰত হয়। গতিকে এটা সৰু ছেটেলাইট পঠিয়াবৰ কাৰণে 6-7 কোটি টকা, 5 কোটি টকাত আমি এটা ছেটেলাইট বহুত বছৰ, 10-12-15 বছৰলৈকে আকাশত আমি ৰাখি থ'ব পাৰোঁ। কিন্তু প্ৰশ্নটো হৈছে যে মুখ্যমন্ত্ৰীয়ে যিটো কথা কৈছে যে ছেটেলাইটটো অসমৰ ওপৰত থাকিব আৰু অসমৰ পৰা অসমৰ ভিতৰলৈ বাংলাদেশী সোমাই আহিছে নে নাই, বিদেশী সোমাই আহিছে নে নাই, বানপানী আহিছে নে নাই, বতৰ কেনেকুৱা হ'ব, এই কথাবিলাক এই ছেটেলাইটটোৱে অবজাৰ্ভ কৰি থাকিব বুলি তেখেতে, মনিটৰ কৰি থাকিব বুলি তেখেতে কৈছে। সেইটো সম্ভৱ হয়নে নহয়? তেনেকুৱা এটা ছেটেলাইট বনাবৰ কাৰণে এইটো খৰচত ইমান সৰু ছেটেলাইট সম্ভৱ নহয়, এইটো অকণমান ডাঙৰকৈ বনাব লাগিব। আৰু এটা ডাঙৰ ছেটেলাইট বনাবৰ কাৰণে 100 কোটিমান টকা খৰচৰ প্ৰয়োজন হয়। মই যিটো কথা গম পালোঁ যে 80 কোটি 100 কোটিমান টকা খৰচ লাগিব। কিন্তু এটা জেগাত ছেটেলাইটটো, ষ্টেটিক ছেটেলাইট এটা যিটো অসমৰ ওপৰত থাকিব, তেনেকুৱা সম্ভৱ নহয়। এটা কথা মন কৰিব, মই আপোনালোকক ভিডিঅ'টো দেখুৱাই দিওঁ। কালি অসমৰ মুখ্যমন্ত্ৰীয়ে অসম বিধানসভাত কৈছে যে এটা ছেটেলাইট হ'ব, বিধানসভাৰ বাহিৰত এটা ছেটেলাইট হ'ব বুলি কৈছে। আৰু তাৰপিছত মানুহে তেওঁক লৈ হাঁহিছে যে এটা ছেটেলাইট যিটো ষ্টেটিক অসমৰ ওপৰত থাকিব, তেনেকুৱা সম্ভৱ নহয়। সেইকাৰণে কালি তেখেতে কি কৈছিল, এই কথাটো প্ৰথমে আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ। Spoken about launching a satellite of our own, because Assam is a flood-prone state. We need a satellite which is dedicated and which run within the geographical territory of Assam. We have announced that in association with Indian Space Research Organization, we will launch a Assam-specific satellite so that we can manage our border well. We can contribute in the farming sector. We can also
মুঠতে ইউটিউবত ভিডিঅ'টো আছে, ফেচবুকত আছে, মুখ্যমন্ত্ৰীৰ নিজৰ ইউটিউবত নিজৰ ফেচবুক পেজত আছে, আপোনালোকে মানে ডিটেইলছটো চাই ল'ব। মুঠতে মুখ্যমন্ত্ৰীয়ে কৈছে এটা ছেটেলাইট, যিটো ছেটেলাইট অসমৰ ওপৰত থাকিব আৰু অসমখনক মনিটৰ কৰি থাকিব। তাৰপিছত চাগে বহুতে তেওঁক হাঁহিলে, বহুতে কোনোবাই চাগে তেওঁক ক'লে যে অসমৰ ওপৰত এটা ষ্টেটিক ছেটেলাইট এনেকৈ ৰাখি থোৱাটো সম্ভৱ নহয়। সেইকাৰণে আজি তেখেতে কথাটো চেঞ্জ কৰি পেলাই অসম বিধানসভাত কি কৈছে সেইটো আপোনালোকক শুনাইছোঁ। অসমৰ ওপৰত 4-5টা ছেটেলাইট থাকিব আৰু প্ৰত্যেকটো ছেটেলাইটে অসমৰ ৰিয়েল টাইম আমাক ডেটা দি থাকিব। এটা ছেটেলাইটত 60 পৰা 70 কোটি টকা লাগিব। 6-7টা ছেটেলাইট অসমৰ ওপৰত এনি টাইম, দূৰলৈকে গ'লেও কোনোবা এটা অসমত থাকিব। আমাৰ ৰাজ্যখনে প্ৰথমবাৰৰ বাবে আমি সপোন দেখিছো যে আমি নিজৰ ছেটেলাইট আমি আকাশত উৰাম। কিয় উৰাব লাগে? যদি আমাৰ এটা নিজৰ ছেটেলাইট থাকে আকাশত, আমি ৰিয়েল টাইম মনিটৰিং অফ ফ্লাডছ এণ্ড আদাৰ ডিজাষ্টাৰ আমি কৰিব পাৰিম। আমি ছাৰ্ভিলেঞ্চ টু ট্ৰেক ইলিগেল মাইগ্ৰেণ্টছ কৰিব পাৰিম। ড্ৰাগ ট্ৰেফিকিং আমি চাব পাৰিম। ৱাইল্ড লাইফ মনিটৰিং ইন কাজিৰঙা, মানস, পবিতৰা, ওৰাঙত কৰিব পাৰিম। আমি ডেভেলপমেণ্ট অফ এপ্লিকেশ্যন, এগ্ৰিকালচাৰ, ৰোড নেটৱৰ্ক, এনভাইৰমেণ্টেল, education, providing student opportunities for research, private sector. যোৱাকালি 2-এজন মানুহে মোক হাঁহি আছিলে যে ছেটেলাইট অসমৰ হ'ব পাৰেনে? হিমন্ত বিশ্ব শৰ্মাৰ সপোন নতুন অসমৰ সপোন। অধ্যক্ষ মহোদয়, we are already in advanced negotiation, satellite or orbit aerospace, য'ত নেকি remote sensing satellites in LEO, এইটো হ'ল অসমৰ কাৰণে আইডিয়েল। আমি আইএন স্পেক নামৰ অৰ্গেনাইজেশ্যনটোৰ লগত আমি ইতিমধ্যে কথা পতা আৰম্ভ কৰিছো। কনষ্টেলেশ্যন, অসমৰ ওপৰত 4-5টা ছেটেলাইট থাকিব আৰু প্ৰত্যেকটো ছেটেলাইটে অসমৰ ৰিয়েল টাইম আমাক ডেটা দি থাকিব। মুঠতে আপোনালোকে এইটো মুখ্যমন্ত্ৰী মহোদয়ৰ ছ'চিয়েল মিডিয়া পেজবিলাকত, প্লেটফৰ্মবিলাকত আছে, আপোনালোকে চাই ল'ব বিস্তৃত। মই দীঘল ভিডিঅ'টো কৰিব খোজা নাই কাৰণে চমুৱাই লৈছোঁ। প্ৰথম কথা, মই যিটো বুজি পাইছোঁ যে ষ্টেটিক ছেটেলাইট সম্ভৱ নহয়। অসমৰ ওপৰতে ছেটেলাইট বহি থাকিবতো সম্ভৱেই নহয়। এটা বস্তু সম্ভৱ, মই এক্সপাৰ্টৰ লগত কথা পাতি বা পঢ়া শুনা কৰি কথা বুজি পাইছোঁ। যিটো হৈছে তেনেকুৱা ধৰণৰ ছেটেলাইটটো কোৱা হয় জিঅ' ষ্টেচনাৰী ছেটেলাইট। মানে ষ্টেচনাৰী ছেটেলাইটটো আচলতে এক জেগাত বহি নাথাকে, সিও ঘূৰি থাকে, কিন্তু দেখাত সি এক জেগাত থাকে আৰু এটা নিৰ্দিষ্ট মানে ঠাইৰ ওপৰত তাক বেছি সময় ৰখাটো সম্ভৱ। এইটো জিঅ' ষ্টেচনাৰী ছেটেলাইট বুলি কয়। এনেকুৱা ছেটেলাইট এটা বনাবৰ কাৰণে আমাৰ খৰচটো মানে বনাবৰ কাৰণে বেছি খৰচ নালাগে, 1-2 কোটি টকাত হৈ যায়। কিন্তু উৎক্ষেপণ কৰিবৰ কাৰণে খৰচ হয় 130 কোটি 150 কোটিলৈ, 130 কোটিৰ পৰা 150 কোটি টকালৈকে। আৰু অপাৰেশ্যনৰ নামত মানে 200 মিলিয়ন USD পাৰ ইয়াৰ খৰচ হয়। আমাৰ ভাৰতীয় টকাৰ হিচাপত ধৰক 175 কোটিমান টকা, 174 কোটিমান টকামান বছৰত খৰচ হ'ব। গতিকে 400-500 কোটি টকা এটা, 400-450 মান কোটি টকা এটা এনেকৈ জিঅ' ষ্টেচনাৰী ছেটেলাইট এটা মানে অসমৰ কাৰণে, অসমে যদি উৎক্ষেপণ কৰিব বিচাৰে, তাত উপস্থাপন কৰিব বিচাৰে, তেতিয়াহ'লে সম্ভৱ। কিন্তু প্ৰশ্নটো হৈছে আমাৰ ছেটেলাইট কিয় প্ৰয়োজন? মুখ্যমন্ত্ৰীয়ে যিকেইটা কথাৰ কাৰণে ছেটেলাইটটো প্ৰয়োজন বুলি কৈছে, সেই একেখিনি কাম আমাৰ ইছৰোৰ যিমান ছেটেলাইট আছে ভাৰত চৰকাৰৰ, সেইবোৰে অলৰেডি কৰি আছে। বা ইছৰক যদি এই কামটো কৰিবৰ কাৰণে অসম চৰকাৰে দায়িত্ব দিয়ে, স্পেচিয়েলি ৰিকুৱেষ্ট কৰে থ্ৰু চেণ্ট্ৰেল গভৰ্ণমেণ্ট, তেতিয়াহ'লে ইছৰোৱে সেইটো কাম কৰিব। এনেকুৱা ইছৰোৱে কাম এইবিলাক কৰি আছে। তাৰ কাৰণে নিজাকৈ স্পেচিয়েল ছেটেলাইট এটা উপস্থাপনৰ প্ৰয়োজন নাই। তথাপি চৰকাৰে ইচ্ছা কৰিছে, ভাল কথা। আমি কেৱল সৰু ছেটেলাইট কিয়, আমি পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ ছেটেলাইটটো যদি অসমে অৰ্বিটত নি পেলাই উপস্থাপন কৰিব পাৰোঁ, সেইটো আমাৰ কাৰণে গৌৰৱৰ বিষয়ে। সেইটো কৰাত আমাৰ কোনো আপত্তি নাই, বৰং আমাৰ সহযোগিতা সমৰ্থন থাকিব। কিন্তু যিটো দিনা অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ নিজা ছেটেলাইট উপস্থাপন কৰিবৰ কাৰণে 350 কোটি টকা বাজেটত ধৰা বুলি সংবাদ মাধ্যমৰ জৰিয়তে ঘোষণা কৰিছে, সেই দিনটোলৈকে 7 দিন গুৱাহাটীত পানী নাই। গুৱাহাটীৰ মানুহে পানী যোগান আঁচনিৰ পানী 7 দিন ধৰি পোৱা নাই। ঠিক সেই দিনটোতে অসম বিধানসভাত প্ৰশ্নৰ উত্তৰত চৰকাৰে জনাবলৈ বাধ্য হৈছে যে স্বয়ং শিক্ষামন্ত্ৰী
ৰণোজ পেগু ডাঙৰীয়াৰ সমষ্টিত শিক্ষক অবিহনে বিদ্যালয় চলিছে। এই অসমত আমি আছোঁ, যিখন চৰকাৰে মানুহক পানী দিব নোৱাৰে, যিখন চৰকাৰে হস্পিটেলত উপযুক্ত মানে মেডিকেল ফেচিলিটি দিব নোৱাৰে, যিখন চৰকাৰে মানুহৰ নিত্য প্ৰয়োজনীয় অন্যান্য নানান সমস্যাবোৰ সমাধান কৰিব নোৱাৰে, আমাৰ সেই চৰকাৰে ছেটেলাইট উপস্থাপনৰ আমাক সপোন দেখুৱাইছে। এতিয়া প্ৰশ্নটো হ'ল যে আচলতে ছেটেলাইট উপস্থাপন কৰাৰ কিমান ডাঙৰ কাম? মই কৈছোঁ একো ডাঙৰ কাম নহয়। আপোনালোকৰ যিসকলে পৃথিৱীৰ খা খবৰ ৰাখিব জানে, ইণ্টাৰনেট খুচৰিব জানে, তেওঁলোকে খবৰ ল'ব যে ইছৰোৰ এটা ষ্টুডেণ্ট স্পেচ প্ৰগ্ৰাম বুলি প্ৰগ্ৰাম এটা আছে। ইছৰোৰ ৱেবছাইটত গৈ পেলাই আপোনালোকে চাই ল'ব। ভাৰতবৰ্ষৰ বিভিন্ন ইউনিভাৰ্চিটি, বিভিন্ন কলেজক ইছৰোৱে সুবিধা দিছে যে আপোনালোকে নিজাকৈ ছেটেলাইট বনাওক, আমি আপোনালোকৰ ছেটেলাইটটো উপস্থাপন উৎক্ষেপণ কৰি দিম, আৰু আপোনালোকৰ ল'ৰা ছোৱালীৰ মাজত ছেটেলাইটৰ কাম কাজ কৰাৰ, স্পেচ ৰিচাৰ্চৰ কাম কাজ কৰাত যাতে আপোনালোকৰ ল'ৰা ছোৱালীবোৰ আগবাঢ়ি আহে। আমাৰ গুৱাহাটী নহয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ডিপাৰ্টমেণ্ট অফ এটমস্ফেৰিক ষ্টাডিজ বুলি এটা ডিপাৰ্টমেণ্টে আছে। তাৰমানে অসম চৰকাৰে যিটো কাম আজি কৰিব বিচাৰিছে অসম বিধানসভাৰ জৰিয়তে, সেই কামটো আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ে যোৱা প্ৰায় 6-7 বছৰ 10 বছৰ ধৰি কৰি আছে। এইটো চাগে 2014 নে 15 চনত তেওঁলোকৰ সেইটো ডিপাৰ্টমেণ্ট এষ্টাব্লিছ কৰিছে। গতিকে অসম চৰকাৰৰ কৃতিত্ব বুলি মুখ্যমন্ত্ৰী মহোদয়ে ৰাইজক যিটো বুজাব খুজিছে, সেই কামটো মুখ্যমন্ত্ৰীৰ কাম নহয়। সেইটো অলৰেডি বিদ্যালয়বিলাকত, কলেজবিলাকত, ইউনিভাৰ্চিটিবিলাকত ল'ৰা ছোৱালীয়ে কৰি আছে। তাৰমানে কলেজ ইউনিভাৰ্চিটিৰ ল'ৰা ছোৱালীয়ে যিটো কাম কৰিব লাগে, যিটো কাম কৰিবৰ কাৰণে কলেজ ইউনিভাৰ্চিটিৰ ল'ৰা ছোৱালীক ফেচিলিটি চৰকাৰে দিব লাগে, সেই কামটো মই কৰিছোঁ বুলি মুখ্যমন্ত্ৰীয়ে কৃতিত্ব জাহিৰ কৰিব খুজিছে। আৰু সেইকাৰণে মুখ্যমন্ত্ৰীয়ে কৈছে, যিবোৰ মানুহে তেওঁক লৈ হাঁহিছে সেই মানুহবিলাকৰ ভিতৰত ময়ো এটা, যে যিটো কাম মুখ্যমন্ত্ৰীৰ নিজৰ ল'ৰাজনে কৰিব লাগিছিল, তেওঁৰ ছোৱালীয়ে কৰিব লাগিছিল, বা আমাৰ ল'ৰা ছোৱালীয়ে কৰিব লাগিছিল, যিটো ল'ৰা ছোৱালীৰ কাম, শিশুৰ কাম, শিশু নহয় মানে বিদ্যাৰ্থীবিলাকৰ কাম, সেই কামটো মুখ্যমন্ত্ৰীয়ে কৰি আছে। আৰু যিটো কাম মুখ্যমন্ত্ৰীয়ে কৰিব লাগিছিল, পানী যোগান দিয়া, স্বাস্থ্য সুবিধা কৰি দিয়া, কৰ্মচাৰীৰ সমস্যা সমাধান কৰা, মানুহৰ অন্যান্য সমস্যা সমাধান কৰা, নিবনুৱা সমস্যা সমাধানৰ কাম কৰা, বান নিয়ন্ত্ৰণ কৰা। মন কৰিব, গুৱাহাটীত আপোনালোকে ইউটিউবত ভিডিঅ' বিচাৰি পেলাই পাব, গুৱাহাটীলৈ আহি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই 2021 চনৰ বিধানসভা নিৰ্বাচনৰ আগত ঘোষণা কৰিছিল যে আমি অসমৰ বানপানী চিৰদিনৰ কাৰণে নাইকিয়া কৰি দিম। কেনেকৈ? ইছৰোৰ জৰিয়তে আমি ছেটেলাইট মেপিং কৰি পেলাই পুখুৰী খান্দিম। আপোনালোকে ভিডিঅ' পাব, ইউটিউবত আছে। অসমত ডাঙৰ ডাঙৰ পুখুৰী খান্দিব, সেই পুখুৰীবিলাকত ব্ৰহ্মপুত্ৰৰ পানী বোৱাই নি তাত পেলাব, আৰু তেনেকৈ অসমৰ বানপানী চিৰদিনৰ কাৰণে নাইকিয়া কৰি দিব। এইটো স্বয়ং ভাৰতৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ ঘোষণা। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াহঁতৰ যোৱা 2016ৰ পৰা 21 চৰকাৰৰ টুইন টাৱাৰৰ কাহিনীটো আপোনালোকে জানেই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজ মুখে কৈছিলে 2018 নে 19 চনত অসম বিধানসভাত যে ইজৰাইলৰ টেকন'লজি আনি অসমৰ বাংলাদেশৰ সমস্যা সমাধান কৰাব, মানে ইজৰাইলৰ টেকন'লজিৰে বাংলাদেশী চিনাক্তকৰণ কৰা হ'ব। এইবিলাক সকলো ফুটুকাৰ ফেন। এই মানুহজনে আমাৰ নিচিনা সাধাৰণ মানুহবিলাকক, মানে অসমৰ মানুহবিলাকক মূৰ্খ বুলি ভাবে নে আমি সঁচাকৈ মূৰ্খ, এইটো ভাবি মই অলপ চিন্তিত হৈছোঁ। আৰু মুখ্যমন্ত্ৰীৰ অসম বিধানসভাত কৰা আচৰণ দেখি হাঁহি উঠিছে। মই ভুল ক'লোঁ নে শুদ্ধ ক'লোঁ, আপোনালোকে যদি তলত কমেণ্ট কৰি জনায়। যদি কিবা ভুল কৈছোঁ, নিজৰ জানিবলৈ, শিকিবলৈ, নিজকে শুধৰাবলৈ সুবিধা হ'ব। আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। আমি এনেকুৱা এখন ৰাজ্যত বসবাস কৰি আছোঁ। অসমৰ চৰকাৰে, অসমৰ মুখ্যমন্ত্ৰীয়ে আমাক এনেকুৱা এখন ৰাজ্য বনাই দিছে, য'ত আমাৰ সকলোৱে এতিয়া, মুখ্যমন্ত্ৰীয়ে নিজেতো হাল এৰি খেল খেদিছেই, আমাক সকলোকে এতিয়া হাল এৰি খেল খেলাবলৈ লগাই দিছে। সকলোকে ধন্যবাদ জনাইছোঁ।